নমস্কাৰ সকলোকে ব্লজম এক্সোটিকা ইউটিউব চেনেল ব্লজম এক্সোটিকা ফেসবুক পেজ আৰু ব্লজম এক্সোটিকা ইনষ্টাগ্ৰাম তথা সমগ্ৰ ব্লজম এক্সোটিকাৰ অনুৰাগী সকললৈ স্বাগতম আৰু পোন প্ৰথমবাৰৰ বাবে আসলে ব্লজম এক্সোটিকাত এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান হ'বলৈ গৈ আছে অহা কালিলৈ তাৰ কাৰণে আমি কিদৰে প্ৰস্তুত হৈছো বা ব্লজম এক্সোটিকাৰ ৰূপটো কেনেকুৱা হৈ আছে তাৰে অকমান আপোনালোকক এটা ভিডিঅ'ৰ আকাৰত আমি দেখুৱাবলৈ ওলাইছো আহকচোন ভিতৰলৈ কেনেকুৱা হৈ আছে দেখুৱা পৰিস্থিতিটো এতিয়া আমি ব্লজম এক্সোটিকাৰ ভিতৰলৈ আহিলো যত অভ্যৰ্থনা অনুষ্ঠানৰ আসলে ভিতৰৰ কোঠাখিনি আমি দেখুৱালো বা যেনেদৰে সজাই পেলাইছে হেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো মই বৰ্তমান আছো যত কইনা বহিব তাৰে এটা সমু ভিডিঅ' আপোনালোকক আগত দেখুৱাইছো এখন এনেকৈ তেওঁলোকে সজাই পেলাইছে হৈছে এতিয়াও সম্পূৰ্ণ হোৱা নাই তথাপিও যথেষ্টখিনি ধুনীয়া লাগি আহিছে আৰু অহা কালিলৈ ইয়াৰ ৰূপ কেনেকুৱা হ'ব আপোনালোকে ভাবক আৰু আসলে প্ৰকৃতিৰ মাজত হয়তো ডিব্ৰুগড়ত এখন প্ৰথম বিয়া হ'ব আৰু ব্লজম এক্সোটিকাত আসলে এখন প্ৰথম অভ্যৰ্থনা অনুষ্ঠান য'ত প্ৰায় 1200 মানুহৰ সমাগম হ'ব 1200 মানুহ ইয়ালৈ আহিব তাৰ কাৰণে আমাৰ সকলো ব্যৱস্থা আছে ইয়াতে পাৰ্কিং স্পেচ আছে প্ৰায় 1.5-2 কঠা মাটিৰ প্ৰায় 700-800 গাড়ী ইয়াত সোমাব পাৰিব আনটো হল ইয়াত থকাৰ ব্যৱস্থা আছে আৰু এনেকুৱা এটা পৰিৱেশত যদি আপোনালোকৰ নিজৰ আত্মীয়ৰ বা তেনেকুৱা বিয়া বা অন্নপ্ৰসন্নই হওক বা বাৰ্থডে সেলিব্ৰেশনই হওক ইয়াত কৰিবৰ কাৰণে আপোনালোকে আমাক কন্টেক্ট কৰিলে হল আমাৰ নিজৰ এটা ওয়েবসাইট আছে আমাৰ নিজৰ ফেসবুক পেজ আছে ইনষ্টাগ্ৰাম আছে আৰু মই আমাৰ অফিচিয়েল নাম্বাৰটো দি দিম আৰু পৰিৱেশটো চাওক ব্লজম এক্সোটিকা গতিকে আপোনালোকে এনেকুৱা এটা পৰিৱেশত প্ৰকৃতিৰ মাজত চাহ বাগিচা এখনৰ মাজত কেনেকুৱা অনুভৱ হ'ব আপোনালোকে নিজেই চিন্তা কৰক আৰু অহা কালিলৈ যিখিনি হ'বলৈ গৈ আছে তাৰ কিছু দৃশ্যাংশ আমি আপোনালোকক অলপ দেৰিকৈ দেখুৱাম ব্লজম এক্সোটিকাৰ বাগিচাখন এতিয়া আমি আৰু সুন্দৰকৈ সজাই পেলাইছো আমাৰ আপোনালোকে বাগিচাখনত খোজ কাঢ়িবলৈ ৰাস্তা আমি কিছু বনালো আৰু যিবোৰ আমাৰ য'ত মানুহ বহিব পাৰে সেইবোৰ সুন্দৰকৈ ৰং কৰি তাক আসলতে উজ্জ্বল কৰি পেলোৱা হৈছে আৰু ভৱিষ্যতে এই উজ্জ্বল যিটো পৰিৱেশ দেখিব সেই পৰিৱেশটো এতিয়াৰ পৰা গোটেই সময় থাকিব আপোনালোকে ব্লজম এক্সোটিকালৈ আহিলে আমাৰ নতুন যিবোৰ সেলফি পইণ্টছ কিছুমান আমি বনাইছো সেইবোৰতো আপোনালোকে সময় অতিবাহিত কৰিব পাৰে আৰু সবতকৈ ডাঙৰ কথা প্ৰত্যেকটো সেলফি পইণ্টত বহিলে আপোনালোকে কি দেখা পাব জানে যে এটা হিউজ পৰিৱেশ দেখা পাব সেলফি পইণ্ট হয়তো আপোনালোকে বহুত জায়গাত গৈছে কিন্তু এনেকুৱা এটা পৰিৱেশৰ মাজত বা এখন বাগিচাৰ মাজত বা যিকোনো এটা সেলফি পইণ্টত বহাৰ লগে লগে যেটো আপোনালোকে বাগিচাৰ যেটো দৃশ্য বা হেউজিয়াৰ পৰিৱেশৰ যেটো দৃশ্য হেতু হয়তো অকল ব্লজম এক্সোটিকাতে আছে গতিকে আহক আপোনালোকৰ যিকোনো অনুষ্ঠানলৈ আমি হাজু ব্লজম এক্সোটিকালৈ আহক আৰু এই হেউজ পৰিৱেশৰ মাজত আপোনালোকে সময় অতিবাহিত কৰক নিজৰ আত্মীয়ৰ যদি কিবা বিবাহ বা অভ্যৰ্থনা অনুষ্ঠান বা বাৰ্থডে হওক জন্মদিন বা ৰিং সেৰিমনি যিকোনো অনুষ্ঠানৰ কাৰণে ব্লজম এক্সোটিকা পৰিয়াল হাজু মাত্ৰ আপোনালোকৰ মৰম চেনে আৰু সহাৰি জানা লাগে আমাক ব্লজম এক্সোটিকাৰ যিখন জুলনা আছিল মাজত আপোনালোকে দেখিছে হয়তো ইয়াত বহি আপোনালোকে সকলোৱে যোন ইয়ালৈ আহিছে এই পৰিৱেশটো পাইছে কিন্তু এতিয়া পৰিৱেশটো হলনি হ'ল আমাৰ তলৰ যিখিনি আছিল সেইখিনি আগতে কেঁচা আছিলে বা বাঁহৰ আছিলে কিন্তু এতিয়া আমি কিছু অংশ পকীকৰণ কৰি গৈ আছো কাৰণ নহলে ভৱিষ্যতলৈ ইয়াত বহিলে আৰু ৰিপেয়াৰিং কৰি থাকিবলৈ প্ৰয়োজন হৈ থাকে গতিকে সেই এতিয়াৰ পৰা আপোনালোকে আৰু এটা মানে চিন্তা মুক্ত হৈ ব্লজম এক্সোটিকাৰ যিকোনো পইণ্টত বহিব পাৰিব বা সেই আপোনালোকৰ যিবোৰ মনৰ সংকেত আছিলে যে ভয় লাগিছিল ব্লজম এক্সোটিকা কিবাত বহিলে পৰিম নেকি বা
কিবা হ'ব নেকি সেই ভয়টো এতিয়া আচলতে আমি দূৰ কৰি পেলাইছোঁ। ব্লজম এক্সোটিকাৰ আন এটা আকৰ্ষণীয় স্থান হৈছে আমাৰ এই জুলনাখন। হয়তো এনেকুৱা জুলনাত, এই জুলনাখনত প্ৰায় 4জন মানুহ বহিব পাৰিব, আৰু এই জুলনাখনত বহাৰ লগে লগে যিটো প্ৰকৃতিৰ পৰিৱেশ যিটো আপোনালোকে অনুভৱ কৰিব, সেইটো আচলতে ইয়াত আহিলেহে গম পোৱা যাব। আমি এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ আহিছোঁ। এখন আজি নতুনকৈ আকৌ ৰং কৰা হৈছে, আৰু এইখন আমাৰ ইয়াতে বনোৱা এখন চাইকেল আছিল, আৰু চাইকেলখন আমাৰ এই আছিফে ৰং কৰি আছে ধুনীয়াকে, বগা দেখিছেনে? চাইকেল আমি ইয়াতে বনাইছিলোঁ। আন এটা বিশেষত্ব ব্লজম এক্সোটিকা হৈছে আমি যিকোনো ইয়াৰ এট্ৰেকশ্যন, যিবোৰ আমাৰ চেলফি পইণ্ট হওক, যিয়ে নহওক, সকলোবোৰ আমাৰ ইয়াত থলুৱা মানুহে, থলুৱা কৰ্মচাৰী ইয়াত কৰা, আমাৰ নিজৰ মাটিৰ মানুহে ইয়াত কৰা। ইয়াত কোনো ধৰণৰ আমি বাহিৰৰ পৰা মানুহ আনি আচলতে ইয়াত কৰা নাই। প্ৰত্যেকটো বস্তু ইয়াত বহাৰ এই জেগা টুকুৰা পৰা আৰম্ভ কৰি এই বাঁহৰ চাংখন সকলোবোৰ থলুৱা মানুহে বনোৱা হৈছে। গতিকে এই ভকেল ফৰ লোকেল যিটো শ্লোগান, সেই শ্লোগানটো আচলতে আমি তাত খুব বিশ্বাস কৰোঁ। সেইটো কাৰণে আমি কোনো ধৰণৰ মানুহ যিবোৰ বাহিৰৰ পৰা আনি মেলি কাম কৰে বা তেওঁলোক তেনেকুৱা ধৰণৰ আমি মানুহ অনা নাই। আমাৰ নিজৰ যিখিনি কৰ্মচাৰী, ৰুবুল হওক, দিগন্ত হওক, বড়ো হওক, সেই মানুহখিনিয়ে আমি শিকাই বুজাই ইয়াতে কৰি তেওঁলোকে ইমানেই অভিজ্ঞ হৈ গ'ল যে সেই ব্লজম এক্সোটিকা সম্পূৰ্ণৰূপে তেওঁলোকৰ হাতৰ পৰা আচলতে ব্লজম এক্সোটিকাখন সৃষ্টি হ'ল। ইমান পৰে আপোনালোকে দেখিলে যে ব্লজম এক্সোটিকাৰ যিটো পৰিৱেশ হৈ আছে, এখন অভ্যৰ্থনা অনুষ্ঠানৰ কাৰণে আমি কেনেকৈ সাজু হৈছোঁ, আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পালে। আৰু ভৱিষ্যতলৈ আপোনালোকৰ সকলোকে আমি ইয়ালৈ এবাৰ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ যিকোনো অনুষ্ঠান ইয়াত যদি কৰে, আমি নিশ্চয়কৈ আপোনালোকৰ কাৰণে আৰু সদায় কৃতজ্ঞ হ'ম। এই কথাখিনি কৈ আচলতে মই এই ভিডিঅ'টো সামৰণি পৰ্যায়লৈ আহিলোঁ। ভৱিষ্যতলৈ আপোনালোকক ব্লজম এক্সোটিকা ইউটিউব চেনেল আৰু ব্লজম এক্সোটিকা ফেচবুক পেজ সদায় চাই থাকিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, যাতে আমি এই ঠাইটুকুৰা আৰু নতুন কৰিবলৈ বা আৰু ভাল কৰিবলৈ আমাৰ এটা সাহস আৰু অনুপ্ৰেৰণা পাওঁ। ধন্যবাদ।